নমস্কাৰ আকৌ অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু ইয়াত দেখিছেনে একদম গাহৰি মাংসৰে তৰা গাজে একদম ধুনীয়াকৈ বনাই আজি খালোঁ। তো আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিছোঁ। তো আহকচোন। আৰু এইফালে দেখিছেনে একদম তৰা গাছ মানুহজনে লৈ আহিছিলে দুমুঠি। তো ৰাতি এমুঠি খালোঁ আৰু ইয়াত এমুঠি থৈ দিলোঁ আৰু লগতে বিলাহী পিঁয়াজ আদা নহৰু আৰু এইফালে গাহৰি মাংস মানে একদম স্পেচিয়েলি গাহৰি মাংস ইয়াত দেখিছে আৰু বহুত তেল আহিছে দেই। আৰু মাংসখিনি কিবা লিকটীয়া টাইপৰ এই এৰাইছে নেৰাইছে যিয়ে নহওক বা। তাৰপিছত এইফালে মই একদম তৰা গাছখিনি ধুনীয়াকৈ বাচিলোঁ আৰু গম পাইছেনে তৰা গাছ মানে বাচোঁতে এনেকুৱা খং উঠে নহয়, কি ক'ম মানে তৰা গাছত মানে ভিতৰৰ যিখিনি কোমল অংশতকৈ মানে এই বুঢ়া অংশখিনি বেছি ওলায়। কি কৰোঁ, উপায় নাই, এতিয়া কিনি আনিছে যিটো খাবতো লাগিবই। নিজৰ ঘৰৰ হ'লেহে বেলেগ কথা হয় নহয়। তাৰপিছত এইখিনি পটাপট বাচি ল'লোঁ আৰু বাচোঁতে মানে 4-5ডাল আছিলে নেকি তৰা গাজত, এডালহে ওলাইছে নেকি ভালকৈ। তো এয়া এনেকৈ বাচি মেলি ধুনীয়াকৈ একদম হেৰি কৰি ল'লোঁ আৰু। আৰু মানে এয়া কেঁচা জলকীয়াও লগতে দি দিছোঁ আৰু লগত আদা নহ'লে কেনেকৈ হ'ব, হয় নহয় বাৰু। তো কেঁচা জলকীয়া আদা মানে গোটেইখিনি একেটা বাতিতে মানে একেটা গামলাটোতে, সৰু গামলা আৰু টিকলি গামলাটোতে গোটেইখিনি একেলগতে মানে ধুই দিছোঁ আৰু ধুই মেলি এইপিনে দেখিছোঁনে একদম পিঁয়াজ চব লগতে আৰু বিলাহী পিঁয়াজ আদা নহৰু যিখিনি আছে মানে ধুবলগীয়া গোটেইখিনি ধুই মেলি সেইখিনি। আৰু এইফালে মই একদম নহৰুখিনিও মানে ধুনীয়াকৈ এতিয়া খুন্দি লওঁ বোলো, এয়া গুচাই লৈছোঁ প্ৰথমতে আৰু বাকলটো মানে অকণমান গুচাইছোঁ, তেনেকৈ ইমান গুচোৱা নাই যেনিবা। আৰু লগতে এইপিনে কেৰাহীও পাতি দিলোঁ আৰু এইফালে ইয়াত গেছটো জ্বলাই মেলি কেৰাহীটো পাতি ল'লোঁ। তো পাতি মেলি ইয়াৰ মাংসখিনিও দি দিলোঁ। তাৰপিছত নিমখ অকণমান দি মেলি অকণমান দেৰি ভাজি ল'লোঁ, যিহেতু তেলটো উলিয়াব লাগিব মাংসখিনিৰ পৰা। তেলটো উলিয়াই মেলি এইপিনে বোলো যিখিনি ধুই থৈছিলোঁ শাকখিনি এইখিনি কাটি লওঁ বোলো। আদা পিঁয়াজ নহৰু মানে কি কি আছে একদম বগৰ সেইবিলাক কাটি মেলি ইয়াত ৰেডি হৈ লৈছোঁ। এখন লৈ ল'লোঁ আৰু লগতে একদম কাটি আৰু এইফালে ইয়াত কাটি মেলি শাকখিনি হ'লগৈ। বিলাহী মানে যিখিনি লৈছিলোঁ সেইখিনি কাটি মেলি হ'লগৈ। আৰু এইপিনি হালধি দিয়া নাছিলোঁ, তো হালধিও দি দিছোঁ। হালধি দি মেলি অকণমান দেৰি লৰাইখিনি তাৰপিছত মই এইখিনি বিলাহী আৰু তৰা গাজ কাটি থোৱাখিনি দি দিম। তাৰপিছত এইখিনি দি মেলি অকণমান দেৰি আকৌ লৰাই মেলি মানে ধৰি লওক মানে 5 মিনিটমান সিজাই ল'ম এইখিনি। আৰু এইফালে মানে অকণমান দেৰি হোৱাৰ পাছত এয়া দেখিছেনে একদম মানে বিলাহী আৰু তৰা গাজখিনি সিজিলে। তাৰপাছত মই পিঁয়াজ আৰু জলকীয়া কাটি থৈছিলোঁ যে সেইখিনি দি দিলোঁ। সেইখিনি দি মেলি অকণমান দেৰি ঢাকি মেলি সিজাই থাকিম তেতিয়া যিহেতু। তাৰপাছত এইখিনি এয়া দেখিছেনে একদম গাহৰি তৰা গাজ মানে ধুনীয়াকৈ ৰেডি হৈ গ'লগৈ মোৰ শাকখিনি। তাৰপিছত এই ঘৰতে অমিতা আছিলে মানে দুটামান, তো অমিতা পাৰি মেলি ইয়াত দেখিছেনে মানে বাকলি চাকলি গুচাই মেলি বেটাহঁতক দিম বোলো। তাৰপিছত এইখিনি বাহিৰত আহি দেখিছোঁ মানে বেটি একদম খেলি আছে। বেটি আৰু এই ওচৰৰ ঘৰ মানে দুইটা আহি লৈছে, দুইটা ভায়েক মানে আহি কিনে খেলি আছে তাহাঁতৰ লগতে। তো এনেকৈ খেলি আছিলোঁ। তো মই মাতি পঠিয়ালোঁ এইপিনে এয়া অমিতা খাবলৈ কাৰণে। বেটি হাত মিলাই মই বোলো লগতে মোহাৰি লওঁ বুলি ক'লোঁ, বালি এনেকৈ খাই উপায় নাই, এতিয়া সৰু সুৰাকৈ এনেকৈ খাই ন, ময়ো সেনেকৈ খাইছিলোঁ। তো একো নক'লোঁ, ইমানকৈ নক'লোঁ আৰু। তাৰপিছত এইপিনে অমিতাখিনি খাই লওঁ আৰু ময়ো এইপিনে ভালকৈ খাই লৈছোঁ আৰু সিহঁতক দি মেলি ময়ো ইয়াত দেখিছেনে একদম ধুনীয়াকৈ খাই লৈছোঁ। আৰু মোৰ যেনিবা অকণমান টান হয় টানকৈ মানে একদম কুৰুম চুবাই মজা লাগে। তাৰপিছত এইফালে মই একদম মানে গাহৰিখিনি আহি চাইছোঁ কি ধুনীয়া হ'ল, মানে ভাতকেইটা খাই বাৰিয়ে ল'লোঁ কোবতে। পাৰি মেলি ইয়াত দেখিছেনে খাবলৈ কাৰণে মানে ৰেডি কৰি ল'লোঁ। তাৰপাছত এইপিনে জলকীয়া দুটাও লৈ লৈছোঁ লগতে। আৰু এইফালে মই এয়া ভাত খাবলৈ কাৰণে বহিলৈ মানে যিহেতু মানে পটাপট ভাতকেইটা খাই লওঁ বোলো, নহ'লে আকৌ দোকানত মানে কাষ্টমাৰ আহি যায়গৈ। মানে দোকানত বেটাক থৈ মেলি এয়া মই খাবলৈ ল'লোৱেই, মানে মানুহজন আহি আছে। আৰু তাৰপাছত এয়া খাই উঠিলোঁ। চানাৰ কাৰণে মানে কাষ্টমাৰ আহিলে, আকৌ চানা মানে বনোৱা এইকেইটা সঁজুলিকেইটা লৈ মেলি মই আকৌ আহিলোঁ ইয়াত দোকানলৈ লৰালৰিকৈ আহিলোঁ। আহি মেলি ইয়াত চানা মানে সেইখিনি যিখিনি উলিয়াব লাগে সেইখিনি ধুনীয়াকৈ উলিয়াই লৈছোঁ। আকৌ ঘৰত লগাব লাগে চানা মানে বৈয়ামকেইটাও ধুনীয়াকৈ সজাই মেলি থ'ব লাগে, তেতিয়াহে মানে কাষ্টমাৰ আহিব, হয় নহয় বাৰু। তাৰপিছত এইখিনি চানাখিনিও মানে বৈয়ামকেইটা ধুনীয়াকৈ সজাই মেলি ল'লোঁ। তাৰপিছত চানা শেষ হৈ আছিলে মানে গ্ৰীণ মটৰটো, সেইটো মানে ভৰাই লওঁ বোলো। ভৰাই মেলি এয়া আজৰি হ'ল। আৰু দেখিছেনে এয়া বৈয়ামকেইটা মানে ধুবলৈ হ'ল, মানে ধুবলৈ কাৰণে হ'ল, কিন্তু মানে সময় নাই পোৱা ধুবলৈ, যিহেতু মানে চানা সদায় দিবলগীয়া হয়। তো চানা এদিন ধুম বুলি ভাবি উলিয়ালোঁ। তাৰপিছত নাই বোলে আকৌ চানা বিচাৰি আহিলে, কাৰণে আকৌ ভৰাবলগীয়া হ'ল। তাৰপিছত উপায় নাই, এতিয়া এনেকৈ চলাই থাকিব লাগিব। আৰু এইফালে ইয়াত দেখিছেনে মানুহজনে মানে তেঁতলী লৈ আহিবলৈ কৈছিলে। ইয়াত তেঁতলী লোকেল তেঁতলী পালে লৈ আহিলে। আৰু এইপিনে তেঁতলী মানে পানী তিয়াই মেলি থৈ দিওঁ ধুনীয়াকৈ।
তাৰপিছত ইয়াত নিমখ দি মেলি মানে এনেকৈ টেপলি পানী তিয়াই থৈ দিওঁ আৰু এইফালে চানাখিনি বনাই দিলোঁ দোকানকৈ দেখাইছোঁ। তাৰপিছত এইখিনি ইয়াত দেখিছোঁ চানা বনাই মেলি দিলোঁ সিহঁতে খাই আছোঁ চানা। এতিয়া আৰু এইজোপা আৰু যেতিয়া পলাশ ফুলজোপা যে ফুলি আছিলে ইমান ধুনীয়া লাগিছিলে তেতিয়া দেখিবলৈ। আৰু এতিয়া চাওকচোন এনেকুৱা হৈ গৈছে মানে যিহেতু মানে ফুল গোটেইখিনি নাইকিয়া হৈ থাকিলে মানে মৰহি গ'লগৈ। আৰু এইফালে বতাহ ঢোলটো মানে ফুটিলে তাৰপিছত ইয়াত বনাবলৈ দিব লাগে। খাবলৈ বাহিৰত অকণমান ৰ'দত দি থৈ দিলোঁ খালে মানে লৈ যাবলৈ। যিহেতু বহাগৰ বিহুটো আহি আছে তো ঢোলটো নবজালে কেনেকৈ হ'ব বাৰু। মই নবজাওঁ যেনিবা মানে ল'ৰাটোৱে বজাব, তেওঁ ঢোলৰ মাতটো শুনিলে এনেই ভাল লাগি যায় হয় নহয় বাৰু। আৰু এইফালে ইয়াত দোকানলৈ আহিছোঁ মানে দোকানখন মানে গোটেই লেতেৰা হৈ আছে, অকণমান সাৰি ল'ব লাগিব। তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ অন্য এটা ভিডিঅ'ত আপোনালোকৰ মাজলৈ আহিম বাৰু। আজিলৈ ধন্যবাদ থাকিল, নমস্কাৰ, বাই।